11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো উচু ষ্টাৰ চেম্পিয়নশ্বিপত অসমৰ সাফল্য। অসম সন্তান অমিত দাস আৰু মণিকা দলেৰ পদক জয়। অসম উচু সন্থাৰ শুভেচ্ছা। যোৱা 15 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হয় 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো উচু ষ্টাৰ চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ দুগৰাকী উচু খেলুৱৈয়ে আজুৰি আনিলে পদক। অসমৰ খেলুৱৈয়ে ভাৰত মাতৃক উপহাৰ দিলে এটা সোণ আৰু এটা ৰূপৰ পদক। চান্দা ইভেণ্টত জুনিয়ৰ 56 কেজি শাখাত সোণ আজুৰি আনিলে অসম সন্তান অমিত দাসে। সেইদৰে চান্দা ইভেণ্টত জুনিয়ৰ 52 কেজি শাখাত ৰূপ দখলেৰে উজলিল অসম কন্যা মণিকা দলে। ডিঙিত মেডেল পিন্ধি হাতত ভাৰতৰ তিৰংগা লৈ খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। দুই খেলুৱৈ স্বভূমিত পদাৰ্পণ কৰাৰ লগে লগে বিমানবন্দৰত অসম উচু সন্থাই জনালে উষ্ম সম্ভাষণ। অসমীয়াৰ স্বাভিমানী গামোচা জাপিৰে অসম ভূমিলৈ আদৰিলে দুই উচু খেলুৱৈক। ভাৰতীয় দলটোৰ লগতে পদকজয়ী অসমৰ দুই খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ উচু খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। আগন্তুক সময়তো ক্ৰীড়াৰ জৰিয়তে বিশ্ব দৰবাৰত উজ্বলাই তোলক ভাৰত তথা অসমৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।